বিবাহ গেটত স্প্ৰে ফেন মৰা কেন্দ্ৰ কৰি জীৱনত নেদেখা ভয়াৱহ মাৰপিট গাৰ নোম হিয়ৰি উঠা দৃশ্য কেতিয়াও নেদেখা নুশুনা ভয়ংকৰ ঘটনা এবাৰ জীৱিত লোকৰ তেজেৰে ধেমালি কৰিলে দৰাক আদৰণি জনোৱা গেটত স্প্ৰে মৰাই যেন কাল হ'ল ৬-৭টাকৈ পৰিয়ালৰ আহিলে হাঁহিমুখে কিন্তু পলকতে কন্দুৱালে গোটেই অঞ্চলটোকে অতিমাত্ৰা স্প্ৰে মৰাৰ বাবে ভয়ংকৰভাৱে আক্ৰমণ কৰিলে দৰাৰ লোকক পলকতে ৪জনকৈ লোক মাৰ্ডাৰ তেজেৰে ৰঙীন হৈছে গোটেই শৰীৰ বিবাহ গেটত স্প্ৰে ফেন মৰাৰ বাবে ভয়ংকৰ মাৰপিটত ৪জনকৈ লোক গুৰুতৰভাৱে আহত দৰা আহিল বিয়া কৰিবলৈ কিন্তু বিয়া নাপাতিলে দৰাই কান্দি কান্দি গ'ল সকলোৱে হস্পিটেললৈ দৰাৰ সৈতে ধেমালি কৰিবলৈ গেট ধৰিছিলে কন্যাৰ লোকে কিন্তু ঘটিল কেতিয়াও নেদেখা নুশুনা ভয়ংকৰ ঘটনা সতে ৬-৭ মাহৰ সম্পৰ্ক বিচ্ছিন্ন হৈ পৰিল সকলো সপোন চুৰমাৰ হৈ গ'ল কন্যাক লোৱাৰ বাবে গাড়ীখন ফুলেৰে সজাই আনিছিল কিন্তু কন্যাৰ সলনি কান্দি কান্দি তেজেৰে ৰঙীন হোৱা কাপোৰ লৈ উভতিল ঘৰলৈ কোনোবাই মাৰিছে খুন্তাৰে আকৌ কোনোবাই মাৰিছে লাঠিৰে আকৌ কিছুমানে মাৰিছে হাতেৰে ঘুচি চেঙাৰ আলুপতি থানাৰ অন্তৰ্গত মাজৰ চৰত বিয়াত পিছকাৰী মৰা কেন্দ্ৰ কৰি ভয়ংকৰ মাৰপিটত আহত ৪জনকৈ লোক এই ঘটনা সমগ্ৰ অঞ্চলটোত এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে গোৱালপাৰা জিলাৰ বৰপাথাৰ বৰডুবাৰ বাসিন্দা আকবৰ আলীৰ পুত্ৰ কাজিমুদ্দিন শ্বেখক বিয়া কৰোৱাবলৈ গৈছিল চেঙা সমষ্টিৰ আলুপতি আৰক্ষী থানাৰ অন্তৰ্গত মাজৰ চৰৰ বাসিন্দা নজৰ আলীৰ কন্যাৰ সৈতে কিন্তু কন্যাৰ ঘৰৰ গেটত মিঠাই খোৱা সময়ত দৰা পক্ষই কোৱা মতে পিছকাৰী মাৰিছিল ছোৱালী পক্ষই কিন্তু তাৰ পিছতেই দৰাৰ পক্ষৰ কেইবাজনো লোকে পিছকাৰী মাৰিলে কন্যাৰ পক্ষৰ লোকক তাৰ পিছতে মন্তব্য অনুযায়ী কন্যাৰ পক্ষই আক্ৰমণ কৰে দৰাৰ পক্ষক মাৰপিটত ব্যৱহাৰ কৰিছিল খুন্তা লাঠি আদি হাতিয়াৰ পলকতে তেজেৰে ৰঙীন হ'ল ৪জনকৈ লোক কন্যাৰ পক্ষই কোৱা মতে দৰাৰ পক্ষৰ এজন আঘাতপ্ৰাপ্ত হয় আৰু কন্যাৰ পক্ষৰ ৪জনকৈ লোক আঘাতপ্ৰাপ্ত হয় ঘটনাস্থলীত আৰক্ষীয়ে বুজ লয় আৰু আটাইকে আলুপতি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ ভৰ্তি কৰে যদিও সংকটজনক অৱস্থাৰ বাবে বৰপেটা ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ভুক্তভোগী পৰিয়ালৰ বিভাগীয় কৰ্তৃপক্ষলৈ আহ্বান ইয়াৰ উচিত তদন্ত কৰি দোষীক কৰায়ত্ব কৰি উচিত শাস্তিৰ দাবী পৰিয়ালটোৰ আমাৰ এন8 অসমত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত বিভাগীয় কৰ্তৃপক্ষই কি পদক্ষেপ লয় সেয়া সময়ত হ'ব লক্ষণীয় নিউজ ডেস্ক ৰিপৰ্ট এন8 অসম আমি টিপলাই বৰপাথাৰৰ পৰা বিয়াৰ কাৰণে আহিছিলোঁ বিয়া পাতিবৰ কাৰণে ল'ৰালৈ অহাৰ পিছত কিছুমান মানুহ তাৰমানে গেটত এই গেট বনায় এই পেণ্ডেলৰ তলত সোমোৱাৰ সময়তে গেট বনায় গেটত মানে কিবা মিঠাই চিঠাই গাখীৰ চাখীৰ খুৱাই আৰু তাতে যাই কিনে মানে আমাৰ তাতো মানুহ বহুত ভালখিনি আছিল দৰাৰ লগত মানে তেহঁতৰ লগত তাতে বিয়াটো ঠেকাইছে যদি মিঠাই চিঠাই খুৱাব সেইখিনি সময়তে তেহঁতৰ ফালৰ পৰা মানে অলপ হুলস্থুল আৰম্ভ কৰিল তেহঁতে কৰাৰ পিছত মানে কইনাৰ ফালৰ পৰা তেহঁতে কিবা এটা পিছকাৰী মাৰিল তাৰমানে মাৰাৰ পিছত কিবা মানে বেয়া পানী এটা ওলাইছে সেই পিছকাৰীটো লাগিছে সেইটো লৈ কিছুমান মানুহ হাল্লা চিল্লা কৰি আছে এইটো কি হ'ল এইটো কিয় কৰে আমি আৰু কাপোৰগিলা বেয়া হৈ যায় নানান ধৰণৰ কথা পাতি আছো পাতি থাকাতে তাৰ মাজতে এটা মানে গাৰ্জিয়ান ধৰণৰ এজন মানুহ এতে তহঁতৰ কি ওলাইছে তেতিয়া সিহঁতে দৰাৰ লগত কোনবাৰ হৈ গৈছে তেওঁলোক মানুহখিনি থাকিবই তহঁতে কিয় থাকিব কি হৈছে সি মানে হুলস্থুল লগাই দিয়াৰ পিছত তাতে আৰু আমাৰ এই দৰাৰ লগত অহা কিছুমান সৰু সৰু কেঁচুৱা বাচ্চাও আছিল তাতে যদি হুলস্থুলৰ ভিতৰত যদি কেঁচুৱা বাচ্চা থাকে তেনেহ'লে ডাঙৰ মানুহৰ চেফাত কৰি কিবা ক্ষতি হ'ব পাৰে তাৰ কাৰণে এই চালামালিৰ ল'ৰা এটা আছিল তেওঁ ভাবিছে যে ল'ৰাটোক আমি তাৰ পৰা আঁতৰাই যাওঁ তাক টানি লৈ মানে আঁতৰাই দি আছে পিছফালৰ পৰা এজন মানুহ তেহঁতৰ ফালৰ পৰা মানুহ এটা যাই গৈছে এই কি হৈছে তোৰ একো হোৱা নাই আমি ল'ৰাটোক গুচাই লৈ যাই আছো কওঁতে আৰু এটা তাৰ পিছফালৰ পৰা এটা মানুহ আহি মূৰত মাৰি দিয়ে মানুহজনৰ নাম কি যাই মাৰিছে তাৰ নামটো মানে কন্যাৰ পক্ষৰ মানুহ হা গাৰ্জিয়ান মানুহ আচ্ছা তেনেকুৱা ধৰণৰ যদি যেতিয়া হুলস্থুল পৰিৱেশ হ'ল
এতিয়া আমাৰ ফালৰ মানুহখিনি আৰু খিনি আগবাঢ়ি আহিল অহাৰ পিছত তাৰমানে তেওঁতকো মানে মাৰপিট আৰম্ভ কৰে আমিতো আৰু বিয়াৰ কাৰণে আহিছো আমিতো আৰু মাৰামাৰি কৰিব অহা নাই কিন্তু তেওঁতে যে লাঠি খন্তাও লৈ গৈছিল লাঠি আছিল খন্তা আছিল আৰু যে চব্জি বনাই চব্জি লাৰা কিবা আছে মানে হাতিয়াৰ ব্যৱহাৰ কৰিছিলে লাঠি ব্যৱহাৰ কৰিছিল খন্তাও ব্যৱহাৰ কৰিছিল আপোনালোকৰ সৰ্বমুঠ কেইজন মানুহ আহত হৈছে চাৰিজন কিবা বেয়াকে আঘাত হৈছে নেকি বেয়াকে আঘাত হৈছে মূৰ ফাটি গৈছে তেজ ওলাই আছে এতিয়া চাউল চিলাই কৰি আছে বহুত বেয়া ধৰণৰ মানে তেওঁলোকৰ কেইজন আঘাতপ্ৰাপ্ত হৈছে নাই তেওঁলোকৰ একজনে আহত হোৱা একজন হোৱা নাই মানে আপোনালোকে মাৰপিট কৰা নাই নাই আমি মাৰপিট কৰা নাই আমি একজনো মাৰপিট কৰা নাই আৰু আৰক্ষীক খবৰ দিছিল নে আৰক্ষীক খবৰ দিছো আচ্ছা 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 আৰক্ষীক তাতে লৈ গৈছিলো লৈ যাই কিনে দেখাইছো দেখাৰ পিছত তেওঁতে কল আপোনালোকে মেডিকেলত লৈ যাওক আগৰ ৰোগীটো চিকিৎসা কৰক এতিয়া কি দাবী থাকিব আপোনালোকৰ এতিয়া আমি ন্যায়টো বিচাৰো আচ্ছা আচ্ছা আমি ন্যায়টো বিচাৰো আৰক্ষীও আহিছিল লেখা পঢ়া কৰি লৈ গ'ল আমি মানে ন্যায়টো বিচাৰো কি হৈছিল মানে আমি বৰডোবৰ পৰা বিয়াখন লৈ আহিছিলো মাজেশ্বৰ ইয়াত মানে এই গেটৰ সন্মুখত যিখিনি মানে এই মিঠাই খুৱাই এই মিঠাই খুৱাবলৈ কাৰ ঘৰত বিয়া এইটো মাজেশ্বৰ নামটো নাজানো আমি মানে বড়োৰ পক্ষৰ মানুহ গাৰ্জেনজনৰ নাম কি কইনাৰ গাৰ্জেনৰ নাম নাজানো ল'ব পাৰিম আচ্ছা এইটো তেতিয়া মানে কিবা তাৰ বিয়া পিচকাৰী আছে সেই পিচকাৰীটো আমাৰ ফালে দিছিল আৰু কি সেইটো দিয়াৰ ফলত মানে আমাৰ মানুহগিলা কিয় দিছে এনেকে কৈছে কোৱাৰ পিছত এই তেখেতে উল্টা আমাৰ ওপৰত আক্ৰমণ কৰিছে আক্ৰমণ কৰাৰ পিছত যাক আক্ৰমণ কৰে সিয়াক আমি মানে ধৰবা গেছো আমাৰ লগতো এনেকুৱা ব্যৱহাৰ মোৰ ভাইটি এটা শফিউৰ ৰহমান তেখেতৰ মানে মূৰ ফাটাই দিছে আমি তেখেতক মানে ধৰি ৰাখবা নোৱাৰো আমাকো বহুত মাৰিছে তথাপিও মানে এনেকুৱা আঘাত হোৱা নাই কিন্তু মোৰ ভাইটি মানে গাৰ্জেনৰ নামটো কি আছিলে কন্যাৰ গাৰ্জেনজনৰ নাম নজৰ আলী কেইজন মানুহ আহত হৈছে এই বড়োৰ পক্ষৰ পৰা মুঠ 4জন মানুহ 4জন নাম কেইটা কি গম পাই নাম এটাৰ নাম হ'ল শফিউৰ ৰহমান বয়স কিমান হ'ব বয়স 25 মান হ'ব আৰু আতুৱাৰ ৰহমান 28 আৰু সালাম আলী 40 বছৰ হ'ব আচ্ছা এতিয়া কি দাবী জনাব এতিয়া আমি ন্যায়টো বিচাৰো যাতে বৰ পক্ষ আহি কন্যা পক্ষৰ ওচৰত খুব খাই যাব লাগে এইটোতো আইনত এনেকুৱা নাই এইটো আমি ন্যায় বিচাৰো মানে মূল ৰহস্যটো হৈছে পিচকাৰী লৈ মানে আপোনালোকে পিচকাৰীটো দিয়াৰ কাৰণে মানে আপোনালোকে আমি পিচকাৰী দিয়া নাই তেখেতে পিচকাৰী দিছে আপোনালোকে বাধা দিয়াৰ কাৰণে আমাৰ ওপৰত উল্টা আক্ৰমণ কৰিছে আৰক্ষীক খবৰ দিছে আৰক্ষী আছে ইয়াতে আছে অৱস্থা গৈছিল অৱস্থা কেনেকুৱা ডক্টৰ কি কৈছে ডক্টৰ আহি ভাল নহয় মানে তেওঁলোক মানে অজ্ঞান হৈ আছে